এই ফুলটো কেনেদৰে কৰিলোঁ জানিবলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। ফুলটো কৰিবলৈ মই ৰঙা কালাৰৰ ঊণ, পেঞ্চিল, বেজী আৰু মণি এটা লৈছোঁ। পোনপ্ৰথমে বেজীটোৰ ভিতৰত সূতাডাল পকাই পিনে 3বাৰ সুমুৱাই ল'ম। তাৰপিছত এডাল পেঞ্চিল ল'ম আৰু বেজী আৰু পেঞ্চিল দুয়োডালতে একেলগে 6বাৰকৈ পকাই পিনে সুমুৱাই দিম। এটা পাহি হৈ গ'ল সম্পূৰ্ণ। তাৰপিছত পুনৰ বেজীটোত 3বাৰকৈ সুমুৱাই ল'ম। তাৰপিছত আকৌ পেঞ্চিলডালৰ সৈতে সংযোগ কৰি 6বাৰকৈ অন্য এটা পাহি বনাই ল'ম। এনেদৰে আপোনালোকে প্ৰথমে বেজীটোত 3বাৰকৈ সুমুৱাই ল'ব। তাৰপিছত পেঞ্চিলডালত 6বাৰকৈ সুমুৱাই লৈ পিনে 6টা পাহি বনাই ল'ব। এতিয়া পেঞ্চিলডাল উলিয়াই ল'ব। তাৰপিছত বেজীত থকা 6টা পাহি তললৈ এটা এটাকৈ নমাই দিব এনেদৰে। এইখিনি হোৱাৰ পিছত আপোনালোকে ৰছীডাল অকণমান দূৰত কাটি দিব। এতিয়া কটা ৰছীডাল বেজীৰ ভিতৰত সুমুৱাই ল'ব। বেজীটোত সূতাডাল সুমুওৱা হোৱাৰ পিছত লাহে লাহে আপোনালোকে ফুলৰ পাহিসমূহ এটা এটাকৈ সম্পূৰ্ণ বেজীটোৰ পৰা উলিয়াই ল'ব। সম্পূৰ্ণ বেজীটোৰ পৰা উলিয়াই হোৱাৰ পিছত আপোনালোকে সূতাডাল টানি ল'ব। তাৰপিছত আপোনালোকে দেখিবলৈ পাব ফুলটো সুন্দৰকৈ হৈছে সম্পূৰ্ণ। এতিয়া ৰছী দুডাল দি দুটা গাঁঠি মাৰি ল'ব। এতিয়া ফুলটোৰ ভিতৰত আপোনালোকে যিটো মণি লৈছিলোঁ সেই মণিটো লৈ পিনে আপোনালোকে চিলাই ল'ব। তাৰপিছত সম্পূৰ্ণ ফুলটো দেখিবলৈ পাব বৰ ধুনীয়া লাগিছে। আজিলৈ ইমানেই। ধন্যবাদ।